নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ কোনোবা সদস্যই যদি এই ভিডিঅটো চাই আছে যিবিলাকে এইচএছ ফাইনেল এক্সাম দিছে সকলোৰ কাৰণে এই ভিডিঅটো অতি ইম্পৰ্টেন্ট প্ৰিয় ভিউৱাৰ্ছ সকল আপোনালোক সকলোৱে এইচএছ ফাইনেল ৰিজাল্ট 2026 ৰ যেটো ৰিজাল্ট এতিয়াৰ কাৰণে তোমালোক সকলোৱে ডেটৰ কাৰণে কনফাৰ্মেশন বিচাৰি আছা বা বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ' মই চাবলৈ পাই আছো যে ফাইনেল ডেটৰ ৰিজাল্টটো কোনেও ঘোষণা কৰিব পৰা নাই বা কোনেও তোমালোকক ক'ব পৰা নাই সকলোৱে এটা এক্সপেক্টেড হিচাপে ডেট বিলাক কৈ আছে প্ৰিয় ভিউৱাৰ্ছ সকল সেই এক্সপেক্টেড ডেট বিলাক তোমালোকে শুনি প্লাই মনটো একেবাৰে বৰ হৈ গল মই নিজেও চালো এনেকা দেখিছো যে এইচএছ ৰিজাল্ট 2026 কাইলৈ ঘোষণা কৰা হ'ব এইচএছ ৰিজাল্ট বিহুৰ পিছত মানে ঘোষণা কৰা হ'ব এইচএছ ফাইনেল ৰিজাল্ট তোমালোকক 20 তাৰিখত ঘোষণা কৰা হ'ব কিন্তু সেইবিলাক সকলোৱে তোমালোকক এক্সপেক্টেশন হিচাপে ডেট বিলাক কৈ আছে কিন্তু তোমালোক সকলোৱে এইচএছ ফাইনেল ৰিজাল্ট যেটো আছে হেতু সঠিকটো নাজানা বা সঠিকটো তোমালোকে বিচাৰি আছা ক'ত পাবা প্ৰিয় ভিউৱাৰ্ছসকল মই তোমালোকক সময় নষ্ট নকৰাকে এনেকাও নকও যে এইচএছ ফাইনেল ৰিজাল্ট এইটো ৱেবছাইটত গৈ পেলাই এনেকা সাৰ্চ কৰি উলিয়াব পাৰিবা সেইখিনি শেষত গৈ পেলাই মই এন্ডিং কৰি মোৰ ভিডিঅটো লম্বা কৰি ভিউজ পাবৰ কাৰণে নকৰো একদম ডাইৰেক্ট তোমালোক সকলোৰ কাৰণে ফাইনেল মুদ্দা যেটো আছে হেতুতে ক'ব বিচাৰিছো প্ৰথম কথা হল এইচএছ ফাইনেল ৰিজাল্টৰ অফিচিয়েলি এতিয়ালৈকে কোনো ডেট আহা নাই আৰু তোমালোকে কোনো সোর্সত এতিয়ালৈকে নাপাবা যেহেতু বৰ্তমান বিহু চলি আছে আৰু বিহুৰ কাৰণে বন্ধ আছে কৰ্মচাৰী সকলে তেওঁলোকৰ ব্যস্ত থাকিব নিজৰ বিহুৰ প্ৰগ্ৰামৰ কাৰণে কাৰণ তেওঁলোকে নিশ্চয় অবিয়াসলি আমাৰ যেতিয়া যেনেকৈ বন্ধ থাকে হলিডে থাকে তেনেদৰে তেওঁলোকৰো হলিডে আছে আৰু কিছুমানে মই দেখিছো ভৱিষ্যতবাণী কৰি আছে যে এতিয়ালৈকে বিহুৰ কাৰণে হয়তো কাম কৰিব পৰা নাই এইখিনি বস্তু হল অলাগতিয়াল কথা এইখিনি শুনি পেলাই তোমালোকৰ মনটো একেবাৰে বৰ হৈ গল এইখিনি শুনিব নালাগে অফিচিয়েলি যেতিয়া ডেট আহিব ডাইৰেক্ট তোমালোকে পাই যাবা মুখ্যমন্ত্ৰী মহোদয়ৰ ফেসবুক পেজত চাবা শিক্ষামন্ত্ৰী মহোদয়ৰ টুইটাৰ হ্যান্ডেলত চাবা বা মুখ্যমন্ত্ৰী মহোদয়ৰ এক্স হ্যান্ডেলত তোমালোকে গৈ পেলাই তাতো চাব পাৰা বা আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদি নতুন ষ্টুডেন্ট সকলে চাই আছা কাৰণ মই সদায় ভেৰিফাইড ৰিপৰ্ট যিবিলাক আছে সেইবিলাক তোমালোক সকলোৰ কাৰণে লৈ আহো আৰু নিজে ভিউজ পাবৰ কাৰণে এনে ধৰণৰ তোমালোক সকলোৱে কোনো ধৰণৰ ভিডিঅ' বনাই নিদিও গতিকে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশনো অহা নাই বা কোনো ধৰণৰ খবৰো অহা নাই আৰু এই সম্পৰ্কে তোমালোকে একোৱে সাৰ্চ নকৰিবা আৰু টেনচন ল'ব নালাগে যেহেতু এক্সাম দিছা ৰিজাল্ট 100% আহিব আৰু কিছুমান সূত্ৰই বিভিন্ন সোর্স দেখুৱাই পেলাই যে 20 তাৰিখৰ আগত দিব ইমান তাৰিখৰ আগত দিব যেতিয়া জনাব তেতিয়াহে ক'ব এনে কৈ পেলাই তোমালোকৰ মনটো ইমান কনফিউজন কৰি পেলাই ডাউট কৰি পেলাই কিয় মানে বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে মই সেই কাৰণে তোমালোকৰ মাইন্ড যেটো আছে সেই মাইন্ডটো নষ্ট যাতে নহয় কাৰণ যেহেতু এতিয়া ৰিজাল্ট তোমালোকে ভগৱানৰ ওচৰত প্ৰে কৰা যাতে সকলো ৰিজাল্ট ভাল হয় ভাল পাৰ্সেন্টেজ পোৱা জনে জনে যি পৰিমাণে আশা কৰিছে সেই হিচাপে ৰিজাল্ট পোৱা হেতু হেল মূল উদ্দেশ্য এতিয়া তোমালোক সকলোকে মোটিভেট কৰিব লাগে যে তোমালোকে প্ৰে কৰিবৰ কাৰণে যাতে কাৰোবাৰ যদি কিবা এটা সমস্যা হৈছে ভগৱানে বা ওপৰলৈ আপোনালোক সকলোকে কিবা এটা হেল্প কৰি পেলাই হেতুৰ পৰা যদি বচাব পাৰে হেতু যদি কাৰণ এটা বছৰ যদি কাৰোবাৰ নষ্ট হৈ যায় বা কিছুমানে ধৰলক এটা টাৰ্গেট লৈছে যে মই ইমান পাৰ্সেন্টেজ পালে মই মেডিকেলৰ কাৰণে নেট দিম বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে মই প্ৰেক্টিস কৰিম হেতু তেওঁলোকৰ নহব পাৰে হেতু কেনেকৈ হ'ব লাগে বা এটা মনত মানে হেপা আনিব লাগে যাতে মানে মনটো ভাল পজিটিভ ৰাখিব লাগে সেই কাৰণে এইবিলাক অলাগতিয়াল কথাবিলাক তোমালোকে গুৰুত্ব নিদি আৰু বৰ্তমান বিহু সেলিব্ৰেশন কৰা ফুললি এন্টাৰটেইনমেন্ট কৰা এনজয় কৰা ডেট আহিব ডাইৰেক্ট পাই যাবা আৰু যদি একমত থাকা ভিডিঅ'টোত এটা লাইক কৰিবা আৰু সেইবিলাকৰ ওচৰত পहुঁচাই দিবা যিবিলাকে ভিউজ পাবৰ কাৰণে এনে ধৰণৰ তোমালোক সকলোৰ কাৰণে ভিডিঅ' বিলাক বনাই মই কাৰোবাৰ কিন্তু মানে বেয়া একো কোৱা নাই কোনো চেনেলৰ বিৰুদ্ধে মই জাস্ট মানে তোমালোকৰ মনৰ ডাউটটো ক্লিয়াৰ কৰি যাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু প্ৰিয় ভিউৱাৰ্ছ সকল যদি একমত হোৱা এই ভিডিঅ'টো এটা শেয়াৰ কৰি তেওঁলোকৰ ওচৰলৈ পहुঁচাই দিবা আৰু যিবিলাক তোমালোকৰ লগৰ ষ্টুডেন্ট আছে যিবিলাকে ডাউট কৰি আছে মনত এতিয়ালৈকে সন্দেহ যে সঁচাকে 17 তাৰিখ দি দিব নেকি সঁচাকে 20 তাৰিখ দি দিব নেকি যেতিয়া দিব হেতু ভৱিষ্যতবাণী যেটো আছে হেতুৰ কোনো অৰ্থ নাই যেতিয়া আহিব ডাইৰেক্ট কথালৈ আহিব এই কাৰণে তোমালোক সকলোকে জনাব বিচাৰিছো আৰু সদৌ এটা কথা ক'ব বিচাৰিছো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম ৰিলেটেড বা বিভিন্ন ধৰণৰ চৰকাৰী যিবিলাক ভেৰিফাইড ৰিপৰ্ট আছে সেইবিলাক পাবৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ থ্যাংক ইউ জয় আই অসম পৰৱৰ্তী সময়ত নতুন এটা টপিকছত লগ